নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। পুনৰ মই আজি আপোনালোকক এটা নতুনত্বৰ সোৱাদ দিব বিচাৰিছোঁ। আশা কৰোঁ আগৰ ভিডিঅ' কেইটাৰ দৰে এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব। গুৰুজনাৰ দিনত গুৰুজনাৰ সমনীয়া, গুৰুজনাতকৈ ডাঙৰ বা সৰুসকলে তেখেতৰ প্ৰতিটো দিনৰ ঐশ্বৰিক কৰ্মৰাজি স্বচক্ষুৱে দেখা পাইছিল, যিবোৰ সাধাৰণ মনুষ্যৰ বাবে সাধ্যকৰ নাছিল। আনকি নিজে নেদেখিলে বিশ্বাস কৰিবলৈকো টান লাগিছিল। এই গুৰুজনাৰ পৰা ডাঙৰ সৰু বা সমবয়সীয়াসকলে গুৰুজনাক ঈশ্বৰ জ্ঞান কৰিছিল। শ্ৰীকৃষ্ণৰ অৱতাৰ স্বৰূপ মানিছিল। আজিও বহু সংখ্যক লোকে বিশ্বাস কৰে, তেখেতক পথ প্ৰদৰ্শক হিচাপে মানি চলে। তুলনা কৰি চাওক নিজৰ বিচাৰ বিবেচনাৰে। আমি নেদেখাবোৰ বাৰু পঢ়িলোঁ, কিন্তু দেখাবোৰ যেনে তেখেতে ৰচনা কৰা কীৰ্তন, দশম, গুণমালা, ছখনকৈ অংকীয়া নাট, গীত আদিবোৰ, খোল, দবা, নেগেৰা, তাল, কাহ, শংখ, এই সকলোবোৰ প্ৰস্তুত কৰি তাক কোনটো প্ৰসংগত কেনে তাল লয় মানত বজাব লাগিব, কোনটো গীত কেনেদৰে গাব লাগিব আদি সকলো এই আদিবোৰ ভাওনা, নৃত্য আদি জ্বলন্ত উদাহৰণবোৰ, যিবোৰ আজিও অসমীয়াৰ উশাহ নিশাহত প্ৰবাহমান। এই সকলো ফালৰ পৰাই তেখেত অদ্বিতীয়। আগতো কৈছোঁ আৰু আগলৈকো কৈ যাম, সেই সময়ৰ পৃথিৱীত, বৰ্তমান পৃথিৱীত আৰু ভৱিষ্যতৰ পৃথিৱীত তেখেতৰ সমান দ্বিতীয়জন আৰু কোনো নাই বা নোলাব। সেয়ে সকলো এটা অনুৰোধ কৰিছোঁ যে এইগৰাকী অসমীয়া জাতিৰ কলা সংস্কৃতিৰ জনক তথা মানৱ জাতিৰ অভিমানক, মানৱ জাতিৰ আদি অন্তৰ ঈশ্বৰ, মহানায়ক, যুগনায়ক যি হওক, তেখেতৰ প্ৰতি ন্যূনতম সন্মানকণ প্ৰদৰ্শন কৰক। যিটো জগতৰ গুৰু ঈশ্বৰ মুৰাৰী, শংকৰ স্বৰূপে ভক্তি, ধৰ্ম প্ৰচাৰী, কলিৰ মলিন লোক তাৰি বা কমনে, দৈৱকী নন্দন কৃষ্ণ আইলা আহিবনে কলিত, অৰ্থাৎ কলি যুগত কলুষিত হোৱা মানুহৰ মনবোৰ ধুই পখালি পাপ পৰিষ্কাৰ আৰু পবিত্ৰ কৰি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে জগতৰ ঈশ্বৰ, দৈৱকীৰ পুত্ৰ স্বয়ং শ্ৰীকৃষ্ণ এই মৰতত আহি শংকৰ ৰূপে জন্মগ্ৰহণ কৰিছে। আনক জনকোনো জনে লৈব গোপত, আইলা ইথানে যত
বৈকুণ্ঠৰ সম্পদ হেন গুৰু পাৱে মূৰ নচাৰু কমতি ভক্তসকলক মই কৰো উপনতি শংকৰ গুৰুজনাই হাবি কাটি ঘৰ বনাবলৈ ঈশ্বৰ উপাসনাৰ বাবে কীৰ্তন ঘৰ সাজি আসন পাতি মূৰ্তি উদ্ধাৰ কৰি মায়াৰে বিভিন্ন লীলা কৰি গোটেই পৰিৱেশটো বৈকুণ্ঠৰ সদৃশ কৰি গঢ়ি তুলিলে। এনে এজন গুৰুৰ চৰণ মই কেতিয়াও নেৰো। আৰু ভক্তসকলকো মই এটা নিৰ্ভীক ভৰসাৰ পথ দেখুৱালো। এই কথাখিনিৰ পৰা আমি বহুকেইটাই কথাই শিকিব পাৰোঁ যে পৰিৱেশ নিজে সৃষ্টি কৰিব পাৰি আৰু একত্ৰিত হৈ থাকিলে কোনেও বলে নোৱাৰে আৰু কৰিব নোৱাৰা কাম একো নাথাকে। বিশ্বাস আৰু ভৰসাই মানুহক কৰ্মপটু কৰি তোলে। কৃষ্ণ বলো ভদ্ৰৰূপে যেন দুয়ো ভাই ৰাম লক্ষ্মণৰ যেন ভিন্ন ভাৱ নাই হৰি হৰ দুয়োজনা অভিন্ন হৃদয় শংকৰ মাধৱ দুয়ো জানা সেহি নয়। শ্ৰীকৃষ্ণ বলভদ্ৰ দুয়োজন ভাই ককাই যেনেদৰে আছিল ৰাম আৰু লক্ষ্মণৰ মাজত যেনেদৰে ভিন ভাৱ নাছিল পৰভাৱ নাছিল হৰিহৰ অৰ্থাৎ কৃষ্ণ আৰু শিৱৰ বেলেগ দেহা হ'লেও অন্তৰ এখনেই আছিল। অৰ্থাৎ ঈশ্বৰ এজনেই আছিল ঠিক কিন্তু দেহা বেলেগ বেলেগ আছিল। তেনেদৰেই শংকৰ আৰু মাধৱ এজন অন্যজনৰ অভিন্ন আছিল। অৰ্থাৎ এক আত্মা ভিন্ন দেহ মানে বেলেগ বেলেগ আকৃতিৰ একে আত্মা কিন্তু আকৃতি বেলেগ বেলেগ। দুই হাতৰ পাৱে মই কৰো নমস্কাৰ বহা তুতা যততো ভূমিবা আমাৰ অনাদি জনম ভূমু মই দুৰাচাৰ একোমতে সংসাৰৰ নাপাওঁ পাপিপাৰ। সেউজীয়া প্ৰকৃতিখনৰ লগত মানুহৰ মনবোৰ সেউজীয়া কৰি ৰাখিবলৈ অৰ্থাৎ পৃথিৱীত জীৱ জন্তুৰ সকলোকে অসূয়া অপায় অমংগলবোৰ দূৰ কৰি সন্তক পালন আৰু দুষ্টক দমন কৰি এটা পৰিৱেশৰ মাজেৰে সকলোৰে শান্তিৰ কামনাৰে ঈশ্বৰৰ অৱতাৰ এনেদৰেই সময়ে সময়ে হৈ আহিছে। সেয়ে গুৰুজনাৰ সমপৰ্যায়ৰ পণ্ডিতসকলে কৈছে দুই হাত জোৰ কৰি ভৰিত পৰি মই প্ৰণিপাত জনাওঁ। অৰ্থাৎ হে ঈশ্বৰ মই দুই হাতেৰে তোমাৰ চৰণ যুগলত ধৰি সেয়া জনাইছো। যদি কিবা ভুল ভ্ৰান্তি হৈছে তাক তুমি ক্ষমা কৰিবা। তোমাৰ ভক্তিৰ অবিহনে গোটেই পৃথিৱীৰ ভ্ৰমণ কৰিও মই পাপী দুৰাচাৰে একো পাৰ নেপাওঁ। হেন মহাপাপী মই অজ্ঞান নিবোধ সৰ্বদাই নাচাৰয় মূৰ কামকোধ। পাইলো উপকাৰী পিতৃ মাধৱক লাগ কোনবা জন্মৰ হৈবে মূৰ আছে ভাগ। মই জানি বুজিও কাম ক্ৰোধ লোভ মোহৰ পৰা
পৰিত্ৰাণ পাব পৰা নাই। সেয়ে মই মহাপাপী, অজ্ঞানী, অবুজন বাৰুকৈয়ে কোনোবা জন্মৰ ভাগ্যৰ ফলত পিতৃস্বৰূপ মাধৱক লগ পাই উপকৃত হলো। এই ঈশ্বৰেই মায়াৰে শংকৰদেৱত বিলীন হৈছে, অৰ্থাৎ ঈশ্বৰেই যে শংকৰ তাকে বুজাইছে। এটা কথা স্পষ্ট যে ভাল সংগে জীৱন গঢ়ে আৰু বেয়াবোৰে ধ্বংস কৰে। ভাল পৰিৱেশে সুস্থ চিন্তাধাৰা আৰু চৰিত্ৰ গঠনত সহায় কৰে। নমস্কাৰ, মই ইমানতে সামৰিছোঁ। পিছত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।